নমস্কাৰ বন্ধু বান্ধৱীসকল, শ্ৰীনগৰ যাত্ৰাৰ প্ৰথম ভিডিঅ'টো ইমান দৰ্শকে চাইছে, মোৰ ইমান ভাল লাগিছে। আজি আমি প্ৰথম ৰাতি এই হোটেলত পেহেলগামত কটালোঁ আৰু এতিয়া আজি লৈ আহিছোঁ আপোনাৰ দ্বিতীয় খণ্ডটো, অৰ্থাৎ এতিয়া পুৱা 7:30 বাজিছে আৰু ইয়াৰ টেম্পাৰেচাৰ এতিয়া -7 ডিগ্ৰী চেলচিয়াছ। মনত ৰাখিব, -7 ডিগ্ৰী চেলচিয়াছ। আৰু পেহেলগাম এনেকুৱা এটা ঠাই, এই ঠাইৰ পৰা মাত্ৰ 35 কিলোমিটাৰ যদি দূৰলৈ যায় আপুনি অনন্তনাগ পাব। আৰু অনন্তনাগত এতিয়া কিন্তু টেম্পাৰেচাৰ 1 ডিগ্ৰী 2 ডিগ্ৰী চেলচিয়াছ এনেকুৱা। মানে এই 35 কিলোমিটাৰ দূৰত্বৰ ভিতৰতে ইয়াৰ টেম্পাৰেচাৰ ইমান কমি যায়। পেহেলগাম কাশ্মীৰ উপত্যকাৰ এখন সুন্দৰ অন্যতম স্থান। ইয়াক আপুনি ভূস্বৰ্গ বুলি ক'ব পাৰে, কিয়নো ইয়াৰ অপূৰ্ব প্ৰাকৃতিক দৃশ্য আৰু শান্ত পৰিৱেশ সকলো ব্যক্তিকে মোহিত কৰি তোলে। আপুনি চাওক কি সুন্দৰ পৰিৱেশ, পুৱাৰ হেঙুলি কিৰণ, স্নিগ্ধ পাহাৰ শিখৰত কেনেকৈ জিলিকি উঠিছে। এবাৰ চাওকচোন, আপুনি নিজে ইয়াত নাহালৈকে আপুনি অনুভৱ কৰিব নোৱাৰিব। তথাপি মই মোৰ কেমেৰাৰ লেন্সেৰে যিমান সম্ভৱ সুন্দৰকৈ ইয়াক প্ৰতিচ্ছবিটো ধৰি ৰাখিব যত্ন কৰিছোঁ। চাওক, পেহেলগাম অনন্তনাগ জিলাৰ ভিতৰত পৰে। সমুদ্ৰ পৃষ্ঠৰ পৰা এই পেহেলগাম 7,200 ফিট ওখ, 2,200 মিটাৰ, মতলব 2 কিলোমিটাৰ 200 মিটাৰ ওপৰত উচ্চতাত অৱস্থিত। পেহেলগাঁও মূলতঃ লিডাৰ নদীৰ পাৰত। আমাৰ এইখন নদী দেখিছেনে, এই নদীখন, এইখন লিডাৰ নদী। ইয়াৰ কাষতে পেহেলগাম, যাৰ ফলত এই অঞ্চলটো সেউজীয়া বনাঞ্চল, সুন্দৰ পাহাৰ আৰু মনোমোহক উপত্যকাৰে পৰিপূৰ্ণ। পেহেলগাঁও কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেই নহয়, ই অমৰনাথ যাত্ৰাৰ আৰম্ভণি পইণ্ট হিচাপেও ইয়াক জনা যায়। অমৰনাথ যাত্ৰালৈ এইফালেই যাব পাৰি। মোৰ পিছফালে আপুনি দেখিব পাইছে পেহেলগাম বৰ্ডৰ লগাও আছে। আপোনালোকক এই পেহেলগামৰ দৃশ্য আজি দেখুওৱাৰ মূলত উদ্দেশ্য হ'ল অসমীয়া মানুহ অকণমান কম ফুৰা চকা কৰে, যাতে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ অন্ততঃ 2জন ব্যক্তি হ'লেও যাতে ফুৰিবলৈ আহে। যেনেকৈ বঙালী সম্প্ৰদায়ৰ লোকসকলে ফুৰিবলৈ কোনো কুণ্ঠাবোধ নকৰে। আপুনি বিহাৰী সম্প্ৰদায়ৰ মানুহ চাব, সকলোতে পোৱা যায়, বা আমাৰ শিখ সম্প্ৰদায়ৰ লোকসকলো হওক। কিন্তু অসমীয়া মানুহ জেনেৰেলি অলপ ফুৰা চকাটো কম কৰে, কিন্তু যিমান ফুৰিব আপুনি সিমানেই জ্ঞান অৰ্জন কৰিব। আৰু আমাৰ অসমীয়াক প্ৰতিনিধিত্বও কৰা যায় বিভিন্ন স্থানত, গতিকে যিমান সম্ভৱ হয় ফুৰিব লাগে, যিমান সম্ভৱ হয়। ইয়াত পৰ্যটকৰ বাবে বহুত আকৰ্ষণীয় স্থান আছে। বেতাব ভেলী আছে, চন্দনবাৰী, শেখনাগ হ্ৰদ, সেই সকলোবোৰ মোটামুটি পেহেলগামৰ পৰা 20-30-35 কিলোমিটাৰ ভিতৰতে পৰে। পেহেলগাঁও সেউজীয়া উপত্যকা, বগা বৰফেৰে আগুৰি থকা পাহাৰ। সেই শৃংগটো দেখিছেনে আপোনালোকে? কি সুন্দৰ বাতাবৰণ, একদম জিলিকি উঠিছে। মানে কেমেৰা লেন্সত আপুনি যিমান সুন্দৰ দেখিছে, ইয়াৰ 10 গুণ খালী চকুৰে আপুনি দেখিবলৈ পাব সৌন্দৰ্য ইয়াৰ। অত্যন্ত ওপৰতে বৃহৎ ঠাণ্ডা। এতিয়া -7 ডিগ্ৰী টেম্পাৰেচাৰ আপুনি অনুভৱ কৰক, কিমান ঠাণ্ডা হ'ব। কোনোমতে জাষ্ট পোৱা হৈছেহে। ইয়াত মানুহবোৰো দেৰিকৈ উঠে। হোটেলৰ দৰ্জাবোৰ সাধাৰণতে 9 বজালৈকে খোলাই নাযায়। মই জবৰদস্তি কৰিহে খুলি ওলাই আহিছোঁ বাহিৰলৈকে, বোলে এবাৰ ফুৰিব যাওঁ। আপোনাৰ এবাৰ জাষ্ট এনেই এবাৰ ৱাৰ্ম আপ কৰিবৰ কাৰণে হেৰি কৰি লৈছোঁ, এক্সাৰচাইজ কৰি লওঁ। পিছত ক'বলৈও হ'ব যে পেহেলগামৰ সুউচ্চ পৰ্বতমালাৰ শিখৰত লিডাৰ নদীৰ কাষত এদিন হ'লেও এক্সাৰচাইজ কৰিছিলোঁ। ধন্যবাদ। আপুনিও আহক, ভাৰ্চুৱেলি মোৰ লগত এক্সাৰচাইজ কৰক। ফিটনেছ ভালে থাকিলে ফুৰিও ভাল লাগিব দিনটোৰ কাৰণে। মোটামুটি শৰীৰৰ জড়তাটো ভাঙিব, আৰু ঠাণ্ডা বহুত বেছিতো, অকণমান শৰীৰটো ৱাৰ্ম আপ কৰি লোৱাৰ লগে লগে জড়তাটো নাইকিয়া হৈ যায়, আৰু জঠৰতা যিটো
শৰীৰৰ কেনে সুন্দৰ পৰিৱেশ এবাৰ আপুনি কমেণ্ট বক্সত নিশ্চয় জনাব কেনে লাগিছে দেখি আজিৰ ভিডিঅ'টো মোটামুটি আমি পেহেলগামৰ ওপৰতে বনাম কালিলৈহে আমি ইয়াৰ পিছৰ ভিডিঅ'টোতহে সম্ভৱতঃ আমি শ্ৰীনগৰ যোৱাৰ সেইটো যাত্ৰাৰ বিষয়ে জনাম হাত দেখিছেনে ঠৰঙা পৰি গৈছে হাত ঠাণ্ডাত হাত ঠৰঙা পৰি গৈছে আপোনালোকে যদি কাশ্মীৰ আহি আৰু যদি কাঢ়া নাখায় ইয়াতে তেতিয়াহ'লে আপোনাৰ যাত্ৰা আধৰুৱা বুলি ক'ব পাৰি গৰম কাঢ়া এই যে সৰু দোকানখন দেখিছে আমাৰ ভাই সাহেবে ইয়াতে কাঢ়া বেচে মেগী বেচে ধুনীয়া গৰম চাহ কি তেখেতে আমাৰ কাৰণে গেছটো জ্বলাই দিছে যাতে আমি হাত অকণমান ইয়াতে সেকিব পাৰোঁ ধন্যবাদ তেখেতক একাপ চাহ বনাবৰ কাৰণে কৈছোঁ সিটো ষ্ট'ভত তেওঁ চাহ বনাব কিন্তু ইটো ষ্ট'ভ আমাক এনেই লগাই দি দিছে যাতে আমি অকণমান হাতখন হেৰি কৰিব পাৰোঁ সেকিব পাৰোঁ বহুত ঠাণ্ডা ये हालत हो गया है गैस जला के हमें हाथ सेकना पड़ रहा है इतना ये बनाए अभी ये कहाँ से क्या है नमकीन है हाँ ये अच्छा नहीं लगेगा आपको कहावत जो होती है लोगों को मतलब हमें पता है ये मीठा होता है ये कावा बन रहा है यहाँ पे कितना अनगिनत मसाला डालते हैं पता नहीं ये होता है कश्मीर की खासियत भाई साहब थोड़ा बोल पाएंगे क्या क्या आप डालते हो जी थोड़ा बोलिए ना क्या डालते हो मतलब इलायची डालते हैं इलायची डालते हो लौंग डालते हैं लौंग और दालचीनी और जड़ी बूटी 2-3 अच्छा जड़ी बूटी 2-3 जड़ी बूटी उसको कहते हैं जिसको पेड़ को फल वल नहीं बनता हाँ मतलब फिर उसी का अलग भी लाते हैं उसी को कहते हैं जड़ी बूटी मगर उसका अलग टेस्ट आते हैं अलग मजा आते हैं अरे बनते हैं बढ़िया हाँ यही तो है কি এক বিনন্দীয়া অপৰূপ দৃশ্য মই কেমেৰাটো অকণমান জুম আউট কৰি দেখাব গৈছোঁ চাওক এনেকুৱা এটা বিনন্দীয়া দৃশ্য য'ত আমি ৰাতিপুৱা একাপ কাঢ়া খাম কাশ্মীৰত আপুনি যদি নিজে আহি এই অঞ্চলটো নাচায়হি তেতিয়াহ'লে অনুভৱ কৰিব নোৱাৰিব এই অঞ্চল যিমান সম্ভৱ মই কেমেৰাৰ লেন্সেৰে আপোনাক দেখাব খুজিছোঁ এই ৰাতিপুৱাৰ সময় যে খালী দেখিছেনে ৰাতিপুৱাৰ সময়ত ইয়াতে মানে ঠাণ্ডা বহুত বেছি যে গতিকে মানুহ অলপমান দেৰিকৈ উঠে নিৰাপত্তাৰ বিশেষ একো অসুবিধা নাই আৰ্মি অনবৰতে ঘূৰি থাকে আৰু আমি প্ৰথমতে আৰ্মিক সুধিহে এখন হোটেলৰ হেৰি কৰি লৈছোঁ তেওঁ যেতিয়া নিশ্চিত প্ৰদান কৰিছে যে ইয়াতে কোনো অসুবিধা নাই গতিকে আমি তাত ৰখি গৈছোঁ कांगारू टाइप दिख रहा है बहुत ठंड है बहुत सर्दी है यार -8 डिग्री सुबह गया अब आया काढ़ा का कलर यहाँ तो लगभग आपका पूरा भीड़ लगता है मैंने कल देखा शाम को काफी भीड़ लगा हुआ था तो आपका पूरा मैंने पॉपुलर है आपका यहाँ का भैया आपको पता है हाँ यहाँ जो भी बनेगा चाहे मैगी है हाँ कावा है हाँ कुछ भी है तो उनको यहाँ 8 मिलेगा क्या नाम है आपका मेरा नाम है हाफिज तो भाई साहब कभी अगर यहाँ आना है पहलगाम आप एकदम मेन रूट पे ही है हाफिज हाँ कौन सा मस्जिद जामिया मस्जिद के सामने हाफिज भाई का साथ जो है आप अगर काढ़ा नहीं पिए ना तो हाँ तो आप मतलब अधूरा हो गया आपका ठीक है भाई साहब का साथ आइए ज़्यादा नहीं एकदम नॉमिनल इसका प्राइस भी है ठीक है 50-60 रुपया वाला है सब कुछ अब बहुत ये देखो कितनी खूबसूरत नज़र है आप बैठो ये मज़ा लो सुबह आओ ठीक है शाम को आओ और क्या चाहिए बताओ भाई साहब भी इतना बढ़िया लगा ना बात करके सब उन्होंने मुझे बताया यहाँ के बारे में आप ऐसा भी कर सकते हो उनको बोल दो कि भाई साहब कैसा कावा कैसे क्या बोलो पूछो बस कावा हमारे पास है मैगी चाय कॉफी बहुत बढ़िया
লিডাৰ নদীক পেহেলগামৰ লাইফলাইন বুলি ক'ব পাৰি। ইয়াৰ পানী স্বচ্ছ আৰু ঠাণ্ডা। ইয়াতে ফিছিং, ৰিভাৰ ৰাফটিং, কেম্পিং আদি কৰাৰ সুবিধা আছে। চাৰিওফালে বৰফেৰে আৱৰি থকা পৰ্বত পেহেলগাঁৱৰ চাৰিওফালে দেখা যায়। শীতকালত স্ন' কেম্পত মাউণ্টেইনিং কৰিব পাৰি, যাৰ সৌন্দৰ্য অপূৰম, যাৰ সৌন্দৰ্য অনন্য। গ্ৰীষ্মকালত এই উপত্যকাখন সেউজীয়া কহুৱা ফুল, হিমালয়ান গোলাপ আৰু বহুতো অজানা বনৰীয়া ফুলেৰে ভৰি থাকে। পিকনিক, ফটোগ্ৰাফী, নেচাৰ ক্লাব আদিৰ বাবে অন্যতম স্থান হিচাপে গণ্য কৰিব পাৰি। পেহেলগামৰ অন্যতম আকৰ্ষণীয় পৰ্যটকৰ স্থানবিলাকৰ ভিতৰত ক'বলৈ গ'লে ইয়াতে বেতাব ভেলী আছে। এই বেতাব ভেলীত আপুনি জানে বেতাব চিনেমাখনৰ শ্বুটিং হৈছিলে, ছানী দেওলৰ প্ৰথম চিনেমা, আৰু তাৰপিছৰ পৰা এই ভেলীটোৰ নাম বেতাব ভেলী হিচাপে জনা যায়। আমি তালৈও যাম আজি। পাইন গছ, সেউজীয়া মাঠ, শান্ত নদীৰ এক অপূৰ্ব ৰূপ দেখা পাব। ইয়াৰ কাষতে আৰু ভেলী আছে, ট্ৰেকিং, হৰ্চ ৰাইডিং, স্কিঙৰ কাৰণে বিখ্যাত। চন্দনবাৰী আছে। চন্দনবাৰী অমৰনাথ যাত্ৰাত গ'লে আপুনি এই চন্দনবাৰীলৈকে যাব পাৰিব। তাৰপিছৰ পৰা খোজকাঢ়িব লাগিব 35 কিলোমিটাৰ লগভগ। 12 কিলোমিটাৰ পিছত চেচনাগ পাব, তাৰপিছত আকৌ বাকীখিনি খোজকাঢ়ি গ'লে অমৰনাথ পাব। তলত কল কল ধ্বনিৰে বৈ যোৱা নৈখনৰ আৱাজ, নৈখনৰ শব্দ আপুনি শুনিব পাৰিছে চাগে। কল কলাই আছে। ওপৰত শুভ্ৰ বৰফাবৃত পাহাৰ। পুৱাৰ এই পৰিৱেশ অত্যন্ত মনোমোহা। ইয়াতে ট্ৰেকিং, হাইকিং সেইবিলাক আৰু ভেলীত কৰিব পাৰে। কুলহৈ গ্লেচিয়াৰত কৰিব পাৰে, লিডাৰ ভেলী, পেহেলগাঁৱত এইবিলাকত কৰিব পাৰে। ইয়াৰ পৰ্বতৰ মাজেদি ট্ৰেকিং কৰাটো এটা অপূৰ্ব অনুভৱ হ'ব পাৰে। ইয়াতে আপুনি হৰ্চ ৰাইডিঙো কৰিব পাৰে। পেহেলগাঁৱৰ পাহাৰীয়া পথবোৰ ঘোঁৰাত উঠি দৰ্শন কৰক। চন্দনবাৰী, বেতাব ভেলী, মিনি ছুইজাৰলেণ্ড এইবিলাক হৰ্চ ৰাইডিঙৰ কাৰণে বিখ্যাত। স্কিইং কৰিব পাৰিব। শীতকালত পেহেলগাঁও স্কিইঙৰ এটা ভাল ডেষ্টিনেশ্যন হৈ পৰে। স্ন'বৰ্ডিং, স্কিইং, বৰফ ক্ৰীড়া এইবিলাক বিশেষভাৱে জনপ্ৰিয় ইয়াতে। এনে বৰফৰ চাদৰত আপুনি বিভিন্ন ক্ৰীড়াশৈলী কৰিব পাৰে। অত্যন্ত মনোমোহা দৃশ্য। পেহেলগাঁও মূলতঃ কাশ্মীৰী সংস্কৃতিৰে সমৃদ্ধ। ইয়াৰ খাদ্য, পৰিধান, সংগীত একেবাৰে পৃথক আৰু আকৰ্ষণীয়। মূলতঃ কাশ্মীৰী ভাষা ইয়াতে কোৱা হয়। আৰু মনত ৰাখিব, কাশ্মীৰী আৰু ডোগ্ৰী বেলেগ দুইটা ভাষা। ইয়াতে মূলতঃ কাশ্মীৰী ভাষা কোৱা যায়। লগতে উৰ্দু ভাষী, ডোগ্ৰী আৰু হিন্দী ভাষী মানুহো আছে। কাশ্মীৰী চবতকৈ বেছি, দেন ডোগ্ৰী। ইয়াৰ স্থানীয় লোকসকলে পৰ্যটকক যথেষ্ট আতিথ্য কৰে। পানী কিমান পৰিষ্কাৰ চাওক, কিমান পৰিষ্কাৰ পানী। কেমেৰাই জুম কৰি আমি দেখাব খুজিছোঁ। এনেকুৱা পানী আপুনি দেখা পাব আমাৰ মেঘালয়ত দেখা পাব। এনে সুন্দৰ পানী বাংলাদেশ বৰ্ডাৰত। কেনে সুন্দৰ পৰিৱেশ। এইবিলাক গ্লেচিয়াৰ হয়, সম্পূৰ্ণ বৰফেৰে ঢাকি থাকিব।
আপুনি আমাক একদম লাকি বুলি ক'ব পাৰে। ইমান ধুনীয়া একদম মানে ৰাস্তাৰ কাষতে ধুনীয়া হোটেল এখন পাই গ'লোঁ। খিৰিকী খুলি চাওক আপুনি, খিৰিকী খুলিয়েই এনে বৰফাবৃত পাহাৰ, ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। হোটেলৰ দামো আমি বেছি খৰচ কৰা নাই, মাত্ৰ 2000 টকাত এক ৰাতি। জেনেৰেলি পাবলৈ নাপায় আপুনি, বাট লাকিলি আমি পাই গ'লোঁ। এজন চিনাকি মানুহ আছিলে। হোটেল এৰি এতিয়া আমি যাব ওলাইছোঁ বেটাব ভেলীৰ ফালে। বেটাব ভেলীলৈ যোৱাৰ পথত আমি ইয়াৰ ৰখি সৰু এটা ভিডিঅ' বনাইছোঁ। কেনেধৰণে দেখি ৰাস্তাৰ অকোৱা পকোৱা ৰাস্তাও আপুনি অনুভৱ কৰিছে, দেখিছে, আৰু প্ৰাকৃতিক পৰিৱেশটো আপুনি অনুভৱ কৰক। জাষ্ট সূৰ্যোদয় হৈছেহে এতিয়া। এনে মনোমোহা দৃশ্য, এনে অকোৱা পকোৱা বাটেৰে আমি মোটামুটি 3700 মিটাৰ ওপৰলৈ উঠিম, মোটামুটি 4 কিলোমিটাৰ। এয়া হ'ল বেটাব ভেলী। এতিয়া আপুনি সন্মুখত দেখি আছে বেটাব ভেলী। আমি আপোনাক এতিয়া লৈ আহিছোঁ এটা কাশ্মীৰৰ সুন্দৰতম স্থান বেটাব ভেলী। ইয়াৰ অপূৰ্ব সৌন্দৰ্য, চাফা নীল আকাশ, হিমালয়ৰ কোলাত অৱস্থিত এই সেউজীয়া উপত্যকাটোক এবাৰ অনুভৱ কৰিবলৈ আহক। আপোনালোকে যদি কাশ্মীৰ ভ্ৰমণৰ চিন্তা কৰিছে, তেনেহ'লে বেটাব ভেলী নেদেখাকৈ আপোনাৰ ভ্ৰমণ অসম্পূৰ্ণ। বৰফ দেখিছেনে? বৰফ, পানী জমি বৰফ হৈ গৈছে। আমি এচটা বৰফ উঠাই লৈ আহিছোঁ পানীৰ পৰা। আপোনালোকে চাগে জানেই 1983 চনত মুক্তিপ্ৰাপ্ত বলিউডৰ চিনেমা বেটাব চিনেমাখনৰ পৰা আহিছে এই বেটাব ভেলী। ছানী দেওল আৰু অমৃতা সিং অভিনীত এই চিনেমাখনে উপত্যকাটোৰ প্ৰাকৃতিক সৌন্দৰ্য বিশ্ববাসীৰ আগত জনপ্ৰিয় কৰি তুলি উঠিছিলে। এবাৰ চাই মন্ত্ৰমুগ্ধ হৈ গৈছোঁ। আৰু আপোনাক মই জনাওঁ, মই বেটাব ভেলী মুভিখন আগতে চোৱা নাছিলোঁ, কিন্তু ইয়ালৈ অহাৰ পিছত মই এবাৰ বেটাব মুভিখন আকৌ সম্পূৰ্ণকৈ চাইছোঁ। অতি সুন্দৰ, অতি সুন্দৰ। বেটাব ভেলী মূলতঃ লিডাৰ নদীৰ পাৰতে অৱস্থিত। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য যেন এক বাস্তৱ স্বপ্ন। মাটিৰ ওপৰত যেন স্বৰ্গ নামি আহিছে। সেউজীয়া গছ গছনিৰ ওপৰত বৰফ ঢকা পাহাৰ আৰু শান্ত নদী, এক অপূৰ্ব দৃশ্য আপুনি সচৰাচৰ হিন্দী চিনেমাতহে দেখা পাব। এই নদীখনে অঞ্চলটোত এক স্নিগ্ধতা আনিছে। ইয়াৰ পানী স্বচ্ছ আৰু শীতল, যেন এক বিশুদ্ধ সৌন্দৰ্যৰ প্ৰতিফলন। সূৰ্যৰ সোণোৱালী কিৰণে ইয়াৰ সূৰ্যোদয়ৰ দৃশ্য অতি মনোমোহা কৰি তোলে, অতি মনোমোহা কৰি তোলে। আপুনি বেটাব ভেলীলৈ আহিলে মাথো সৌন্দৰ্য উপভোগ কৰাই নহয়, ইয়াত বহুতো এডভেঞ্চাৰাছ স্পৰ্টছ, সাহসিক ক্ৰীড়া আৰু মনোৰঞ্জনমূলক কামো আপুনি কৰিব পাৰে। নেচাৰ ৱাক কৰিব পাৰে, ফটোগ্ৰাফী কৰক, সৰু সৰু কেঁচা পথেদি খোজকাঢ়ি আজিকালি ৰীল বনাব পাৰে। হৰ্চ ৰাইডিঙৰ সুবিধাও আছে ইয়াত। আপুনি কেম্পিং কৰক, পিকনিকৰ কাৰণে ৰাখক, ৰিভাৰ ৰাফটিঙো কৰিব পাৰে। অতি মনোমোহা, অতি মনোমোহা। আপুনি যদি বেটাব ভেলীলৈ আহিব বিচাৰে, তেন্তে শ্ৰীনগৰৰ পৰা প্ৰায় 96 কিলোমিটাৰ। কিন্তু আপুনি জম্মুৰ ফালৰ পৰা আহিলে শ্ৰীনগৰ পাবই নালাগে, তাৰ আগতেই অনন্তনাগৰ পৰা আপুনি ফালৰি কাটি যাব। আৰু শ্ৰীনগৰৰ পৰা আহিলে টেক্সি, ব্যক্তিগত বাহন, বাছ যোগেও আহিব পাৰে। ইয়ালৈ আহিবলৈ আপুনি
গ্ৰীষ্মকালত আহিব পাৰে, এপ্ৰিল জুনত আহিব পাৰে, তেতিয়া আপুনি বৰফ কম দেখিব, কিন্তু সেউজীয়া বেছি দেখিব, মানে ফুল সেউজীয়া। এটা সুন্দৰ ৰীল বনাই লওঁ আহক। এজন ভাই চাহেব আহি এটা ভুবুলা ছাগলী লগাই দিলে, দি এটা ৰীল বনাই দিছে। এই নিজেই কেমেৰা মাৰি ৰীলটো বনাই দিছে, ভাল লাগিছে। তেওঁলোকেও এইটো তেওঁলোকৰ কাৰণে জীৱিকা। আমাৰ দৰে পৰ্যটক আহিলেই তেওঁলোকৰ মুখত হাঁহি বিৰিঙি উঠে। ছাগলীটো বৰ মৰম লগা, একদম কিউট ছাগলী, ভুবুলা বগা। ই পূৰা ট্ৰেণ্ড হয়। তাক যেনেকৈ থাকিব দিয়ে সেনেকৈ থাকে, মানে অতি মনোমোহা। বৰ ভাল লাগিছে। ইয়াতকৈ বেছি ভাল লাগিছে মোৰ সেই মানুহজনে, যিজনে ফটো মাৰিছে, মানে যিজনে ভুবুলা ছাগলীটোৰ মালিক হয়, তেওঁৰ মুখত তাৰ যিটো সতেজতা দেখি বৰ ভাল লাগিছে। তেওঁলোকে ভাল পায়। তেওঁলোকে একচুৱেলি কেমেৰাত এক্সপাৰ্টো হয়, গতিকে তেওঁলোকে এনেধৰণৰ হেৰি কৰি ধুনীয়াকৈ হোৱাট এ বিউটিফুল পিকচাৰ। জীৱনৰ কাৰণে এটা আপুৰুগীয়া, মতে এইবিলাক ফটোগ্ৰাফী এটা সম্পদ হিচাপে থাকি যাব। শীতকালত যদি আপুনি আহে, অৰ্থাৎ নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত, তেতিয়াহ'লে আপুনি বৰফেৰে আবৃত উপত্যকা দেখিব, স্কিং, স্ন'বৰ্ডিং এইবিলাকৰ অনুভৱ ল'ব পাৰিব। আৰু যদি আপুনি শৰৎকালত আহে, ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত, তেতিয়াহ'লে পৰ্বতৰ ৰঙীন ৰূপ উপভোগ কৰিব পাৰিব। সেইটো এটা উত্তম সময় হ'ব আপোনাৰ কাৰণে। বৰফত খোজ কঢ়াৰ শব্দবোৰ আপুনি শুনিছে চাগে। একচুৱেলি ইয়াতে পিন্ধিবৰ কাৰণে তেওঁলোকে বিশেষ জোতা দিয়ে, কিন্তু সেই জোতা পিন্ধিলেও হৈ যায় মোটামুটি। এইখিনিতে কেইটামান ধুনীয়া ভিডিঅ' বনাই লওঁ ৰ'বক। এজন লোকেল ভিডিঅ'গ্ৰাফাৰ আমি হায়াৰ কৰিলোঁ। তেওঁ ধুনীয়া ৰীল বা ষ্টিল ফটোগ্ৰাফাৰত নতুন আইডিয়া দি কেইটামান ভিডিঅ' বনাব খুজিলে আমিও অ'কে ক'লোঁ, আৰু এইকেইটা এটা মেমৰি হিচাপে থাকি যাব। চাওঁচোন কেনে লাগে, জনাব কমেণ্টত।
ভিডিঅ'গ্ৰাফাৰজনে দিয়া আইডিয়া মতে বহুত ফটো তুলিলোঁ, বহুত শ্বৰ্ট ভিডিঅ' বনালোঁ, ৰিলছ বনালোঁ, যিমান আনন্দ কৰিব পাৰি কৰিলোঁ, ভাল লাগিলে। এতিয়া আমি পাহাৰৰ অকোৱা পকোৱা বাটেৰে ওলাইছোঁ চন্দনবাৰীলৈ। চন্দনবাৰী সেই জেগা য'ৰ পৰা অমৰনাথ যাত্ৰা আৰম্ভ হয়। তাতে অমৰনাথৰ বেছ কেম্প আছে আৰু আগতে মই কোনোদিন যোৱা নাই, গতিকে অকণমান মোৰ মনতো এটা ছাছপেন্স আছে কেনেকুৱা হ'ব জেগা, কিন্তু অত্যন্ত দুৰ্গমেই হ'ব যেন লাগিছে। পাহাৰীয়া ৰাস্তা, ছিংগুল লেন, চাওঁচোন কেনে হয়, কিন্তু দৃশ্য অত্যন্ত মনোহৰ। হয় এটাই লাইন, দুখন গাড়ী ক্ৰছ কৰিবলৈ। দেখা যাওক, আপুনিও লগত থাকক। ইয়াতে এটা সমস্যা হয়, ভাল শ্বাৰ্প টাৰ্ণ। আমি লাহে লাহে পাহাৰৰ ওপৰলৈ উঠিব আৰম্ভ কৰিছোঁ। মাজে মাজে শিল খহি অহাৰ মানে বহুত ঠাইত ৱাৰ্ণিং থাকে আৰু শ্বাৰ্প টাৰ্ণ, পিছলনৰ মানে হেৰি থাকে, ফ্ৰিস্কিং। ইয়াতে মোৰ অকণমান হাইট্ৰফোবিয়া এটাও আছে। বেছি হাইটত অকণমান অশান্তি লাগে, কিন্তু নামি খোজকাঢ়ি দিলে একো অসুবিধা নাই। ৰাস্তাটো বৰফ পৰা আৰম্ভ হৈ গৈছে। লাহে লাহে আমি ৰাস্তাটো বৰফ পাব আৰম্ভ কৰিছোঁ। বঢ়িয়া। কিন্তু এটা কথা দেই, বৰফত কিন্তু যদি কিবা কাৰণে ব্লেক আইচ জমা হয়, তেতিয়া কিন্তু গাড়ী বহুত পিছল খাই বুলি শুনিছোঁ এনেকুৱা ৰাস্তাত। কিন্তু ইয়াতে মোটামুটি এতিয়া দেখা নাই। এতিয়া মোটামুটি যিখিনি ঠাই শুকানেই, আৰু এইবোৰ বৰফৰ খালি পানীহে। আপুনি দেখিছে যে কলা এইখিনি খালি বৰফৰ পানী। এইবোৰ জেগা দেখিছেনে? এইবোৰ জেগাতে হিন্দী কিমানখন ফিল্মৰ যে শ্বুটিং হৈ গ'ল। আপোনালোকে বহুত ঠাইত পাব বজৰংগী ভাইজানৰ চিন ইয়াতে মিলাব পাৰিব। অলৰেডি আমি যিবিলাক শ্বুটিং দেখাই আহিলোঁ, তাত বেতাব ভেলীৰ বহুত হিন্দী চিনেমাৰ তাহানিৰ পৰাই, মানে একদম দিলীপ কুমাৰ, ৰাজ কাপুৰৰ দিনৰ পৰাই কৰ্মা মুভিখনৰ শ্বুটিং হৈছিলে। এইবোৰ দেখিছেনে? বজৰংগী ভাইজানত এনেকুৱা ধৰণৰ বহুত চিন আছিলে। পাহাৰৰ পৰা নামি অহা এনেকুৱা বহুত চিন আপুনি পাব। আমি এতিয়া আগবাঢ়ি আছোঁ চন্দনবাৰীলৈ বেতাব ভেলীৰ পৰা। এই ৰাস্তাটো কিন্তু যথেষ্ট অকোৱা পকোৱা আৰু ঠেক। দুখন গাড়ী অভাৰটেক কৰা বা পাৰ হোৱা। কি সুন্দৰ দৃশ্য, সুন্দৰ। অকণমান ৰখি একাপ ফটো। এইটো যে দেখিছে, এইটো হ'ল অমৰনাথ যাত্ৰী নিবাস। ইয়াত মানুহে ৰেষ্ট ল'ব পাৰি। ইয়াৰ ঠিক পিছতে আমি চন্দনবাৰী পাম এতিয়া। আৰু এই চন্দনবাৰী গেটত সোমালোঁ বুলি আপুনি ধৰিব পাৰে। ইয়াৰ পৰা আৰু অকণমান যাব, তাৰপিছত আৰু গাড়ী নাযায়, আমি খোজেই কাঢ়িব লাগিব। এইটো হ'ল চন্দনবাৰী যাত্ৰী নিবাস। ইয়াতে মানুহ থাকিব পাৰে। ইয়াৰ পিছত আমি এই চন্দনবাৰী পাম এতিয়া। বেছি সময় নাই। ড্ৰাইভাৰজন এক্সপাৰ্ট আছে, টেনশ্যন নাই বাৰু। সি গোটেই অল অভাৰ ইণ্ডিয়া ঘূৰি ফুৰিছে। সি যিমানবিলাক ঠাইৰ নাম ক'লে, মোতকৈ বেছি নৰ্থ ইষ্টৰ জেগাৰ নাম সি জানে। সি যেনেকৈ তাৰ লগত কথা পাতি পাব। এইটো ঠিক, কিন্তু এই জাৰ্ণিটো মোৰ জীৱনৰ এটা অন্যতম মনত ৰাখিবলগীয়া যাত্ৰা হ'ব। কি সুন্দৰ। এনেকুৱা লাগিছে যেন আমি এখন ৰম্য ভূমিত আছোঁ, প্ৰাকৃতিক স্বৰ্গত আছোঁ, উৰি আছোঁ আমি। আৰু 30-40 কিলোমিটাৰমান দূৰত গ'লেই আমি অমৰনাথ গুফা পাম। অমৰনাথ যাত্ৰাৰ সময়ত মোটামুটি যাত্ৰীসকল এইখিনি ঠাইলৈকে আহে। ইয়াৰ পৰা খোজকাঢ়ি যাব লগা হয়। সেইখিনি মই আপোনাক দেখাম ধুনীয়াকৈ। আপুনি মোৰ লগত এতিয়া খালি ৰাস্তাৰ অপৰূপ আনন্দ উপভোগ কৰক। এই গাড়ী আমি অন্তিম স্থানত আহি গ'লোঁ। মানে চন্দনবাৰী দুইফালে গাড়ী পাৰ্কিং কৰিছে, দেখিছেনে? বৰফ হেৰি হৈছে, গলি পেলাই পানী ওলাইছে না। ৰ'ব এইখন দলক পাৰ হৈ লওঁ লাহে।
লাহেকৈ পাৰ হৈ বাওঁফালে পাৰ্কিং আছেনে? আছে, অঁ অ'কে। গাড়ীখন যেনে তেনে পাৰ্কিঙত লগাই ল'ব পাৰিলে আৰু বঢ়িয়া। গাড়ীখন লগাই লৈ এতিয়া আমি খোজ কাঢ়িম মোটামুটি ইয়াৰ যিবিলাক ফটোজেনিক জেগাবিলাক আছে চবতে। ফটোজেনিক জেগাটো বাৰু চবেই ইয়াতে। কাশ্মীৰ উপত্যকাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত বেটাব ভেলী, চন্দনবাৰী পৰ্যটকৰ বাবে দুটা অতি আকৰ্ষণীয় স্থান। এই দুয়োটা স্থান পেহেলগাম অঞ্চলতে অৱস্থিত আৰু অমৰনাথ যাত্ৰাৰ অন্যতম গুৰুত্বপূৰ্ণ পথ। বেটাব ভেলী প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত, যিখন সেউজীয়া উপত্যকা, বৰফ ঢকা পৰ্বত, শান্ত লিডাৰ নদী তাৰ মাজতে অৱস্থিত। আনহাতে চন্দনবাৰী, এতিয়া আমি য'ত আছোঁ, অমৰনাথ যাত্ৰাৰ আৰম্ভণি পইণ্ট। সেয়ে ইয়াৰ ধৰ্মীয় দৃষ্টিকোণৰ বাবেও এইটো বহুত গুৰুত্বপূৰ্ণ। বেটাব ভেলীৰ পৰা চন্দনবাৰীলৈ দূৰত্ব 7 কিলোমিটাৰ আৰু পেহেলগামৰ পৰা বেটাব ভেলীলৈ দূৰত্ব প্ৰায় 15 কিলোমিটাৰ। বন্ধুসকল, এতিয়া আমি আছোঁ চন্দনবাৰীত। আপোনালোকে চাওক, সেই তাত লিখা আছে এইফালে অমৰনাথ যাত্ৰালৈ যায়। এতিয়া পাহাৰে ঢকা হৈ আছে। যেতিয়া অমৰনাথ যাত্ৰাৰ সময় হয় তেতিয়া অলপ বৰফ কম থাকিব। মোটামুটি খোজকাঢ়ি যাবৰ কাৰণে ৰাস্তাটো সুচল কৰি দিয়া যায়। আপুনি ইয়াৰ পৰা প্ৰায় 32 কিলোমিটাৰ অমৰনাথ গুফালৈ গৈ থাকক। ভগৱান ভোলেনাথৰ নাম লৈ লৈ আপুনি গৈ থাকক। মাজতে শেষনাগ পাব 12 কিলোমিটাৰ দূৰত, তাত অকণমান ৰেষ্ট লওক, আকৌ গৈ থাকক, জয় ভোলে বাবা কওক আৰু গৈ থাকক। মান্যতা অনুসৰি অমৰনাথ গুফাৰ যি ৰহস্য সেইটো অকণমান মই ক'ব খুজিছোঁ। ইয়াত কোৱা যায় যে ইয়াত আহিলে অমৰত্ব লাভ কৰে। ভগৱান শিৱই পাৰ্বতীক ইয়াতেই অমৰত্বৰ ৰহস্য কৈছিলে আৰু সেই কথা শুকমুনিয়ে গুপ্তভাৱে শুনা পাইছিল আৰু অমৰ হৈ পৰিছিল। ইয়াৰ পিছৰ পৰাই অমৰনাথ গুফাক অমৰত্বৰ স্থান বুলি কোৱা যায়। 1500 শতাব্দীত শুকদেৱ মুনিয়ে অমৰনাথৰ গুহাৰ বিৱৰণ দিছিলে। 1850 চনৰ আশে পাশে স্থানীয় পশুপালকে এই গুহাটো পুনৰ আৱিষ্কাৰ কৰে আৰু তাৰ পিছৰ পৰাই বিগত বহু শতাব্দী ধৰি তীৰ্থযাত্ৰীয়ে ইয়াত পূজা কৰি আহিছে। এইটো এটা হিন্দু ধৰ্মৰ কাৰণে অন্যতম দৰ্শনীয় স্থান। ভয় লাগে না? আচ্ছা,
স্বচ্ছ হ্ৰদ, শুভ্ৰ পাহাৰ, বৰফৰ গোলা বনালোঁ আৰু ওপৰত এখন বিশাল আৰু নীলিম আকাশ। কি এক সুন্দৰ অপৰূপ দৃশ্য, যেন প্ৰকৃতিয়ে, যেন ভগৱানে এখন কেনভাছত নানা ৰঙেৰে এখন প্ৰতিচ্ছবি আঁকি থৈ দিছে। কেঁচা কোমল আৰু ঠাণ্ডা পানীৰ এক কলকল শব্দত যেন আত্মমুগ্ধ হৈ যাওঁ আহক। বৰফৰ ফাকে ফাকে বৈ অহা এই শুভ্ৰ স্বচ্ছ নদীখন কেনেকৈ পাহৰিব পাৰি। এটা শিশুৱে খেলাৰ দৰে আমিও যেন খেলিছোঁ বৰফৰ মাজত। আজিৰ দিনটো একেবাৰে শৈশৱলৈ উভতি যোৱাৰ দৰে লাগিছে। যি মন গৈছে তাকেই কৰিছোঁ, যি মন গৈছে তাকেই খেলিছোঁ। বৰফৰ ঘৰ বনাইছোঁ, বৰফৰ মূৰ্তি বনাইছোঁ। এদিন যেন প্ৰকৃতিৰ মাজত বিলীন হৈ গৈছোঁ, এই বিশাল বৰফ ৰাশিৰ মাজত, এই কলকল সুৰেৰে বৈ যোৱা নৈখনৰ মাজত। কথা পাতিছোঁ, গীত গাইছোঁ, কবিতা আবৃত্তি কৰিছোঁ, এক বিশাল কেনভাছৰ মাজত। ওপৰত সূৰ্যৰ সোণোৱালী কিৰণে সমগ্ৰ পৰিৱেশটো কেনেকৈ উদ্ভাসিত কৰি তুলিছে আপুনি অনুভৱ কৰক। এখন বিশাল পৰিষ্কাৰ আকাশৰ তলত শুভ্ৰ বৰফেৰে আবৃত এই বিশাল পৰিৱেশত বহুত কথা যেন পাতিম। শীতল মন, সেউজীয়া গছৰ পাত, চকুত সৌন্দৰ্যৰ আলোক, এক সপোন লগা দৃশ্য। শুকান ডালিও আজি শুভ্ৰ হৈ পৰে। প্ৰকৃতিৰ ৰাণী ইয়াত হাঁহে। নদী শান্ত হৈ বয়, স্বচ্ছ আৰু নীলা। ঢৌবোৰত যেন মধুৰ এক সুৰ ভাহি আহে। পাহাৰৰ বুকুৰ পৰা নামি আহে। নীলা নৈখন পৃথিৱীক আহি স্নিগ্ধ আৰু শীতল কৰি তোলে। বন্ধুসকল, আমাৰ পেহেলগামৰ যাত্ৰা আজি ইমানতে অন্ত পৰিব। ইয়াৰ পিছত আমি গুচি যাম শ্ৰীনগৰলৈ। তৃতীয় দিনৰ যাত্ৰাৰ ভিডিঅ' আকৌ বনাম আপোনাৰ সৈতে। ইমান সময় আমাৰ লগত থকাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আমাৰ তৃতীয়টো ভিডিঅ'ত। ধন্যবাদ।